2025 পূৰ্বে নিজৰ ঘৰৰ পৰা বাহিৰ কৰি দিয়ক এই 5টা বস্তু। গোটেই বছৰ জুৰি হ'ব ধনৰ বৰষুণ। যদি আপুনি ঘৰত অজানিতে বেয়া আৰু পুৰণি বস্তু জমা কৰি ৰাখিছে, তেন্তে নতুন বছৰ আৰম্ভ হোৱাৰ পূৰ্বে সেইবোৰ উলিয়াই পেলাওক। ইয়াৰ ভিতৰত আছে ফটা চিঙা কাপোৰ, চিগা, চেণ্ডেল, জোতা, বেয়া ইলেক্ট্ৰনিক সামগ্ৰী আদি। এনেধৰণৰ সামগ্ৰীয়ে ঘৰত নেতিবাচক শক্তি বৃদ্ধি কৰে, যাৰ ফলত সকলো কামত লোকচানৰ সন্মুখীন হ'বলগীয়া হয়। ইয়াৰ উপৰিও যদি আপোনাৰ ঘৰত ভঙা চিঙা বাচন আছে, তেন্তে সেইবোৰ ততালিকে উলিয়াই পেলাওক। এনেবোৰ বস্তু থাকিলে বাস্তু দুখ লাগে, ফলত পৰিয়ালত আৰ্থিক সংকট দেখা যায়। গতিকে যিমান সোনকালে পাৰে এনেবোৰ বস্তু ঘৰৰ পৰা উলিয়াই পেলাওক। নিজৰ ঘৰত ভঙা আইনা, আইনাৰ গিলাচ বা আন সামগ্ৰী যদি আছে, তেন্তে সেইবোৰ উলিয়াই পেলাওক। ভঙা কাঁচে ঘৰত দুৰ্ভাগ্য উদগনি দিয়ে। ইয়াৰ ফলত দৰিদ্ৰতাই দেখা দিয়ে, যাৰ ফলত চলি থকা কামবোৰ ৰৈ যায়, লগতে পৰিয়ালে আৰ্থিক অনাটনৰ সন্মুখীন হয়। কেৱল ইমানেই নহয়, শুকাই যোৱা বা মৰহি যোৱা গছ পুলি ঘৰত ৰখা সঠিক নহয় বুলি কোৱা হয়। বাস্তুশাস্ত্ৰ অনুসৰি এনে গছ পুলি ঘৰত ৰাখিলে দোষৰ সঞ্চাৰ বৃদ্ধি হয় আৰু যমৰাজক আমন্ত্ৰণ জনায়। গতিকে এইবোৰ শীঘ্ৰে বাহিৰ কৰি দিয়া উচিত। লগতে তাৰ ঠাইত এটা নতুন গছ পুলি ৰোৱা উচিত। নিউজ ডেস্ক ৰিপোৰ্ট, ডিজি লাইভ 24।